আমাৰ ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী বাংগালুৰ নামঘৰৰ মাজমজিয়াত সকলো ভকত বৈষ্ণৱে উলহ মালহেৰে উদযাপন কৰা হৈছে। আজি এয়া দেখিবলৈ পাইছে নহয়, সকলো ভকত বৈষ্ণৱ অসমবাসী ৰাইজ বৰ্তমান বাংগালুৰত যিসকল কৰ্মৰত আছে তেওঁলোক আহি নামঘৰত উপস্থিত হৈছে। এয়া মই অকণমান বাহিৰতে আছিলোঁ, মোৰ বন্ধু কেইজনে মাত লগাবলৈ আহিলে, তেওঁলোকৰ লগত দুআষাৰমান কথা পাতিলোঁ। একচুৱেলি মই আজি নামঘৰৰ ভিতৰলৈ যাব নোৱাৰোঁ, মাইকী মানুহৰ প্ৰব্লেমটো মোৰ লগত হৈ আছে, সেইবাবে ভিতৰলৈ যোৱা নাই আৰু বাহিৰৰ পৰাই ময়ো উপভোগ কৰিছোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। এয়া আমাৰ অসমৰে সকলো দৰ্শক, যিসকল আমি বৰ্তমান বাংগালুৰত আছোঁ আৰু সকলোৱে আজি বাংগালুৰ নামঘৰৰ মাজমজিয়াতে এনেদৰে উপভোগ কৰিছোঁ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আপোনালোকে চাগে গাঁৱত এনেদৰে জন্মাষ্টমী পালন কৰিছে নহয় জানো? আমিও গাঁৱৰ কিছুমান নিয়ম, আমাৰ যিবিলাক নিয়ম, সকলো নিয়ম বৰ্তমান আমি বাংগালুৰ নামঘৰতে এনেদৰে উদযাপন কৰোঁ আৰু লগতে সকলো ভকত বৈষ্ণৱ ইয়াতে দেখিবলৈ পাওঁ আৰু লগো পাওঁ। এয়া সকলো ভকত বৈষ্ণৱে বৰ্তমান উপভোগ কৰি আছে আৰু ময়ো বাহিৰৰ পৰা তেওঁলোকক চাই আছোঁ। এয়া দেখিবলৈ পাইছে আমাক কণমানিকেইটা ইমান সুন্দৰ লাগিছে। আজি কৃষ্ণ সাজত তেওঁলোকে নৃত্য নাটিকা কৰিলে আৰু এয়া সকলো আমাৰ আজি উপস্থিত দৰ্শক আৰু আপোনালোকক অকণমান দেখাবলৈ যত্ন কৰিছোঁ। আজি অসমৰ বাহিৰত আছোঁ যদিও কিন্তু গৌৰৱেৰে ক'ব পাৰোঁ যে আমি অসমীয়াসকল একতা হৈ এখন ৰাইজ বনাই আমি বৰ্তমান বাংগালুৰত এনেদৰে নামঘৰত প্ৰত্যেকটো আমাৰ অনুষ্ঠান আমি সুন্দৰ কৰি নিয়াৰি কৰি পালন কৰি যাওঁ। যেনে বহাগ বিহু, মাঘ বিহু, মেজি পোৱা, সকলো যিসকল আমি অসমত নিয়ম পালন কৰোঁ, প্ৰত্যেকটো ফেষ্টিভেল, প্ৰত্যেকটো উৎসৱেই আমি বাংগালুৰ নামঘৰৰ মাজমজিয়াত উলহ মালহেৰে পালন কৰোঁ। এয়া নৃত্য নাটিকা আদি কৰিছিল সকলোৱে। সকলো মই আপোনালোকক দেখাব পৰা নাই কাৰণ মই ভিতৰলৈ যিহেতু যাব পৰা নাই। এয়া প্ৰসাদৰ ভাগ আহিল আৰু ময়ো প্ৰসাদ কেইটামান খাই লওঁ সদ্যহতে। আৰু এয়া হৈছে মোৰ বন্ধু ছোৱালী আৰু তাই আজি কৃষ্ণ নৃত্য কৰিছিল আৰু এইপিনে দেখিবলৈ পাইছে খিচিৰি এতিয়া আমি খাব লৈছোঁ। যিহেতু নামঘৰলৈ আমাৰ ভকত বৈষ্ণৱ বহুত দূৰ দূৰৰ পৰা আহে, সেয়েহে নামঘৰতে ভোগৰো তেওঁলোকে ব্যৱস্থা কৰে। আপোনালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' কৰি ৰাখিব আগন্তুক আহিব লগা ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিবলৈ।